নমস্কাৰ। আজিৰ দিনটো ৰাশিফলে স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। অসহজ হোৱা স্বভাৱটোৱে আপোনাক মানসিক অশান্তি দিব পাৰে, কিন্তু কোনোবা বন্ধুৱে আপোনাৰ সমস্যা সমাধান উলিয়াওঁতে আপোনাক বহুত সহায় কৰিব। হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰুতিমধুৰ সংগীত সহায় লওক। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহ গোপনীয়ভাৱে ৰাখক। আপোনাৰ প্ৰিয়জনৰ আজি সুখত আছে আৰু আপোনাৰ সন্ধিয়া সময়খিনি তেখেতৰ লগত মিলি কিবা এটা যোজনা বনাব পাৰে। আজি আপুনি নিৰাশ হ'ব পাৰে, কাৰণ আপুনি ভবা মতে আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব যোৱা পৰিকল্পনাত যাব নোৱাৰিব। যদি আজি আপুনি বিনম্ৰ আৰু পৰিপক্ক হয়, তেন্তে আজি আপোনাৰ অংশীদাৰসকলৰ পৰা ধনাত্মক প্ৰতিক্ৰিয়া লাভ কৰিব। প্ৰেমাস্পদক সময় দিব চেষ্টা কৰক, কিন্তু লাগতিয়াল কাম এৰি আহি পৰাত আপুনি এই পৰিকল্পনাত সফল হ'ব নোৱাৰিব। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব, কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব পাৰিব। আৰ্থিক স্থিতি সবল কৰিবলৈ দুখীয়াক ভাত তৰকাৰী খাবলৈ দিয়ক আৰু নিজেও খাওক। বৃষ ৰাশি ফলাফল। যেতিয়া স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যাই হওক, সেই সমস্যা অৱহেলা কৰিব নালাগে আৰু সাৱধানতাটো বৰ্তাই চলক। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব, লগতে জীৱনগামী আৰু শক্তি ভৰা ব্যৱহাৰ আপোনাৰ ওচৰত পাজৰে থকা লোকসকলক সুখী কৰি তুলিব। আজি বতাহৰ এক চাটতে যেন প্ৰেমৰ অনাবৰি আছে। চকু খুলি চাওকচোন, আপুনি গোটেই পৃথিৱীখনৰ প্ৰেমৰ ৰঙত ৰঙীন হোৱা দেখা পাব। আপোনাৰ ব্যৱসায় আৰু দৰদামৰ কৰাৰ ক্ষমতাই আজি আপোনাক লাভৱান কৰি তুলিব। অৱসৰ সময় সঠিক ব্যৱহাৰ কৰি আপুনি শিকিবলগীয়া বহুতখিনি আছে আৰু জীৱনত আপুনি বহু লোকৰ পৰা পিছ পৰি থাকিবলৈ হ'ব পাৰে। এগৰাকী ধুনীয়া আৰু ব্যক্তিত্ব সম্পন্ন জীৱন লগৰীৰ লগত জীৱন সঁচাকৈ বহুত অদ্ভুত হৈ পৰে আৰু আজি আপুনি সেই কথা ভালকৈ অনুভৱ কৰিব পাৰিব। আহঁত গছত পানী অৰ্পণ কৰিলে আৰু তাৰ পৰিক্ৰমা কৰিলে সুস্বাস্থ্য অটুট থাকিব। মিথুন ৰাশি ফলাফল। আপোনাৰ উদাৰ স্বভাৱে আপোনাক আজি আপোনাৰ ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। আপুনি আজি নিজৰ জীৱন সখীৰ লগত আলোচনা কৰি ভৱিষ্যতে আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে এই যোজনা আপোনাক সফল হ'ব। সন্তানৰ পঢ়া শুনাৰ ওপৰত ধ্যান দিয়ক আৰু ভৱিষ্যতৰ যোজনাৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজনা আছে। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যক ৰূপায়িত কৰক। মানসিক স্পষ্টতাই আপোনাৰ ব্যৱসায়ত প্ৰতিপত্তি লাভত সহায় কৰিব। আপুনি সকলো পুৰণি অসুবিধা দূৰ কৰাত সফল হ'ব। কিবা ৰচক বা মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিনটো আপুনি ভালকৈ অতিবাহিত কৰিব পাৰিব। আজিৰ দিন প্ৰকৃততে খুবেই ৰোমান্টিক। ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। পৰিয়ালত সুখ শান্তি বাহাল ৰাখিবৰ বাবে গৰুক আটা খুৱাব পাৰে আৰু ক'লা পৰুৱাক চেনি খাবলৈ দিব। কৰ্কট ৰাশি ফলাফল। যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম নকৰে, তেন্তে আপুনি আজি ভাগৰুৱা অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ বিশ্ৰাম কৰাৰ সময়খিনি অধিক লাগিব। আপুনি আজি নিজৰ জীৱনসংগীৰ লগত আলোচনা কৰি ভৱিষ্যতে আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা মতে আপোনাৰ এই যোজনা আপোনাক সফল কৰাব। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে লাগে। ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোৱেই কৰিব নালাগে। আপোনাৰ সাহসিকতাত আপোনাৰ প্ৰেমক কৃতকাৰ্য হোৱাত সহায় কৰিব। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব। গোটেই দিনটো আপোনাৰ মন ভালেই থাকিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজি মোবাইলটো গোটেই দিনটো চাই আপুনি সময় বৰবাদ কৰি দিব পাৰে। আপোনাৰ জীৱনৰ সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়। সূৰ্য কিৰণত ঘৰত অহাত বন্দবস্ত কৰক আৰু স্বাস্থ্য লাভৰ এটা উত্তম উপায়। সিংহ ৰাশিৰ ফলাফল। উচ্চ কেলৰিযুক্ত খাদ্য খোৱাৰ পৰা দূৰত থাকক আৰু আপুনি স্বাস্থ্যসন্মত হৈ থাকিব আৰু নিয়মিতভাৱে ব্যায়াম কৰিব। প্ৰাপ্ত হোৱা ধনৰ আপোনাৰ আশা মতে নহ'ব। আপোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱসায়ৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰাব পাৰে। আপোনাৰ প্ৰেম জীৱনত আজি এক নতুন দিশ লাভ কৰিব। আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। অফিচত আপুনি কিবা এনেকুৱা কাম কৰিব পাব যি আপুনি আগৰ পৰা কাম কৰিব বিচাৰি আছিল। কৰ্মক্ষেত্ৰত এটা কামৰ বিসংগতিৰ বাবে আজি আপুনি চিন্তিত হৈ থাকিব আৰু এই বিষয়ে ভাবি আপুনি সময় বৰবাদ হ'ব। আজি আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে। যিমান দূৰ সম্ভৱ আপুনি এইবোৰ কথা গুৰুত্ব সহকাৰে নল'ব। প্ৰবাহিত নদীত নাৰিকল নিক্ষেপ কৰিলে আপুনি সুস্বাস্থ্য অটুট থাকিব। কন্যা ৰাশিৰ ফলাফল। আপোনাৰ বিনম্ৰ স্বভাৱৰ বাবে সকলোৱে আপোনাক প্ৰশংসা কৰিব আৰু কিছুমান মানুহে আপোনাক এই অতি প্ৰশংসা দি উপচাই দিব। বেলেগৰ সহযোগিতাত অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে। অকল আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিব। বন্ধুৱে আপোনাৰ ব্যক্তিগত জীৱনত লগাতকৈ অধিক হস্তক্ষেপ কৰিব নিদিব আৰু আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। আপোনাৰ বছ অথবা বৰিষ্ঠসকলৰ লগত আজি ঘৰত আমন্ত্ৰিত কৰাৰ বাবে এটা শুভ দিন হ'ব। হিতকাৰী গ্ৰহৰ আজি এনেকুৱা এটা কাৰণ সৃষ্টি হ'ব পাৰে যাৰ ফলত আপুনি সুখৰ অনুভূতি লাভ কৰিব পাৰিব। জীৱনসংগীয়ে আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেতক কি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে।
জন্মদিন তথা কিছুমান বিশেষ তিথিত দুখীয়া মানুহবোৰক মাজত খোৱা বস্তু আপুনি বিতৰণ কৰিলে পৰিয়ালত সুখ আৰু শান্তি অটুট ৰাখিব। তুলা ৰাশি ফলাফল ধৈৰ্যটো বনাই ৰাখক, কাৰণ আপোনাৰ বুজা শক্তি আৰু প্ৰয়াসে আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থৰ ব্যৱস্থা আৱশ্যকতা হ'ব পাৰে, কিন্তু বেছি হিচাপী স্বভাৱৰ বাবে আপুনি আজি তেওঁলোকৰ তাত পৰ্যাপ্ত ধন নাথাকিব পাৰে। আপোনাৰ সন্তানে আপোনাক ঘৰুৱা কাম কাজত সহায় কৰি দিব। মনত ৰাখিব, মানুহে চকুত কেতিয়াও মিছা কথা নকয়, আৰু আজি আপোনাৰ প্ৰিয়জনৰ চকুত আপোনাক সঁচাকৈ এক বিশেষ কথা কৈ যাব। কামৰ মাজত মানুহৰ লগত মিলা প্ৰীতিত বুজি মেলি আৰু ধৈৰ্য ধৰি সাৱধান হোৱাটো উচিত আছে। এই ৰাশি জাতক জাতিসকল আজি অৱসৰ সময়ত ৰচনাত্মক কাম কৰাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তেখেতৰ এই পৰিকল্পনা সম্পূৰ্ণ নহ'ব পাৰে। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱনৰ সংগীৰ লগত আত্মীয়তা বোধ এটা অনুভৱ কৰিব। নিমৰ ডালেদি দাঁত চফা কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হৈ থাকিব। বৃশ্চিক ৰাশি ফলাফল, আপোনাৰ দয়াৱান প্ৰকৃতি আপোনাক এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই ৰাশিবাদে আপোনাক সন্দেহ, অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়াবোৰ শক্তিৰ পৰা বচাই ৰাখিব। আৰ্থিক নিৱেশৰ বাবে আজি এটা বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শ অনুযায়ী আপুনি নিৱেশ কৰক। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যাক লৈ আপুনি ঘৰত অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। আজিৰ দিনটোত প্ৰেমৰ ৰঙত ৰঙীন হ'ব, কিন্তু ৰাতি সময়ত পুৰণি কথাক লৈ আপুনি কাজিয়া হ'ব পাৰে। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণৰূপে এই কামত সহায়ত সক্ষম নহয়। আৰু যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব পাৰিব। বিয়াৰ আগত ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হ'ব পাৰে। সেই আগৰ দৰে ঘূৰি ফুৰা, হাঁহি ধেমালি আৰু ফূৰ্তি ইত্যাদিবোৰ আপোনালোকৰ বাবে উপহাৰ হিচাপে কাম কৰিব। কেশৰৰ তিলত কপালত লগালে আপোনাৰ পাৰিবাৰিক জীৱনত সুখৰ আগমন হ'ব। ধনু ৰাশিৰ ফলাফল, ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজে আজি সক্ৰিয় হৈ থাকিব। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশৰ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আপোনাৰ সন্তানে আপোনাৰ আকাংক্ষাত থিয় হ'ব নোৱাৰিব, এইবাবে আপুনি অলপ নিৰাশা হ'ব পাৰে। আপোনাৰ সন্তানে আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক। আপোনাৰ উৎসাহ নিশ্চয়ভাৱে আপোনাৰ সন্তানৰ আত্মবিশ্বাস বঢ়াই তুলিব। প্ৰেম ৰোমাঞ্চ বহু ৰোমান্টিক হ'ব, এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাৰ আপুনি সঁচাকৈ ভাল পায়, আৰু এই দিনক ভালকৈ উদযাপন কৰক। যদি আপোনাৰ লগৰীয়াৰ আপোনাৰ প্ৰতিশ্ৰুতি দি বেয়া অনুভৱ কৰি আছে, তেন্তে বহি মেলি আপোনালোকক এই কথাৰ মীমাংসা কৰাৰ প্ৰয়োজন আছে। জীৱনৰ জটিলতাত বুজিবলৈ আজি ঘৰৰ বৰিষ্ঠজনৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। এই দিনটোত বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে আপুনি প্ৰেমৰ গভীৰতাত আজি আপোনাৰ প্ৰিয়জনক অনুভৱ কৰিব। কেঁচা হালধি আৰু 5টা আহঁত গছৰ পাত বিচনাৰ গাৰুৰ তলত থৈ দিলে সুখময় পাৰিবাৰিক জীৱনত লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ ফলাফল, কিছু চিন্তা আৰু সামাজিক মতভেদে আপোনাক অস্থিৰ আৰু অসহজ কৰি তুলিব পাৰে। আজি এই ৰাশি চাকৰি বিচাৰি থকা কিছুমান লোকে চাকৰি পাব পাৰে আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব। আজিৰ দিনটোত আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আজি আপুনি বহুত ৰোমান্টিক বা ৰোমাঞ্চিত অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। এনেকুৱা মানুহৰ লগত বন্ধুত্ব কৰক যিবোৰ মানুহ কলাত্মক মনৰ হয় আৰু তেওঁলোকৰ চিন্তাধাৰাই আপোনাৰ লগত সাদৃশ্য আছে। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিয়াৰ চেষ্টা কৰক। ইয়াৰ ফলত পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হ'ব, আৰু বৈবাহিক সুখৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে আজিৰ দিনটোত কিবা এটা বিশেষ উপহাৰ লাভ কৰিব পাৰিব। ঘৰত বগা সুগন্ধিত ফুল লগাই তাৰ যত্ন ল'লে আপোনালোকৰ স্বাস্থ্য উন্নতি হ'ব। কুম্ভ ৰাশিৰ ফলাফল, আজি আপুনি উদ্দীপনাৰ যাদুৰ পৃথিৱীত বিচৰণ কৰি আছে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব, লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। এনেকুৱা কামত সহযোগ কৰা এইটো এটা ভাল সময় য'ত আপুনি যুৱক যুৱতীসকলৰ লগত জড়িত হৈ থাকিব পাৰিব। আপুনি কাৰোবাৰ লগত ক'ৰবাত ফুৰিব গৈ নিজৰ প্ৰেমৰ জীৱনত নিজৰ কিছু ঊৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগীয়ে বেয়া পাব পাৰে। ব্যস্ত দিন এটাত অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আজি আপুনি আকৌ এবাৰ সময় সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহৰ কথা, প্ৰেম আৰু ভালপোৱা সুখানুভূতি আকৌ ৰোমন্থন কৰিব পাৰিব। ব্যৱসায়িক আৰু চাকৰি জীৱনৰ পৰা বাধাসমূহ আঁতৰ কৰিবৰ বাবে বিচনাৰ 4 খুঁটাত আপুনি 4টা গজাল মাৰক। মীন ৰাশিৰ ফলাফল, আধ্যাত্মিক সহায়তা লোৱাৰ এইটো এটা সঠিক সময়, কাৰণ মানসিক অশান্তি দূৰ কৰিবৰ বাবে এইটোৱে সকলোতকৈ ভাল বিকল্প হয়। ধ্যান আৰু যোগ আপোনাৰ মানসিক শক্তি বঢ়োৱাত বহুতখিনি বেছি সহায় কৰিব। ধন আপোনাৰ বাবে আৱশ্যক, কিন্তু পইচাৰ মোহত নিজৰ মানুহবোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। বিবাদ মতভেদে আপোনাৰ বেলেগৰ আপোনাক সমালোচনা কৰাৰ অভ্যাসটোক গুৰুত্ব নিদিব। আপোনাৰ সাহসিকতাক আপোনাক প্ৰেমক কৃতকাৰ্য হোৱাত সহায় কৰিব। আজি নতুন পৰিকল্পনা আৰু যোজনাসমূহৰ বাস্তৱ ৰূপায়িত কৰাৰ বাবে এটা ভাল দিন। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে।
কিন্তু কেতিয়াও কৰা সমৰ্থ হোৱা নাই। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগত নিজৰ জীৱন সকলোতকৈ ভাল সময়খিনি অতিবাহিত কৰিব পাৰিব। গা ধোৱা পানীত বা পাত্ৰত কুশ বন টুকুৰা মিহলাই লৈ গা ধুলে আপুনি ঘৰত সুখ আৰু আনন্দময় আগমন হ'ব।